তো আজি আমি আলোচনা কৰিম তৃতীয় আৰু চতুৰ্থ বৰ্গ অৰ্থাৎ থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কেইটামান আগতে আহি যোৱা কুৱেশ্যন। ওপৰত দি আছে ADRE গ্ৰেড 3 HS লেভেল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এছ এনচাৰ্ছ ইন এছামিছ মিডিয়াম 2022 পেপাৰ 3 থাৰ্ড গ্ৰেডৰ হয়। প্ৰথম কুৱেশ্যন হৈছে অলিম্পিকৰ পতাকাত কোনটো ৰং অনুপস্থিত? অপশ্যন নম্বৰ এ হৈছে বগা, বি হৈছে সেউজীয়া, চি হৈছে বেঙুনীয়া, ডি হৈছে হালধীয়া। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি বেঙুনীয়া। বেঙুনীয়া ৰং অলিম্পিকৰ পতাকাত অনুপস্থিত। এই কুৱেশ্যনটা মই আগৰ ভিডিঅ'ত দিছোঁ। ইয়াৰ পিছতো দেখিম পেৰুৰ ৰাজধানী চহৰ হৈছে, আচলতে এইটো পেৰু নহয়, এইটো হৈছে পেৰু। পেৰুৰ ৰাজধানী চহৰ হৈছে অপশ্যন নম্বৰ এ হৈছে বক্তা, বি হৈছে চেণ্টিয়াগো, চি হৈছে হাভানা, ডি হৈছে লিমা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি লিমা। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে মহম্মদ আদিল শ্বাহৰ সমাধি স্তম্ভ গোল গম্বদ গম্বুজ ক'ত অৱস্থিত? অপশ্যন নম্বৰ এ হৈছে বিজাপুৰ, বি হৈছে দিল্লী, চি হৈছে হায়দৰাবাদ, ডি হৈছে ভূপাল। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ বিজাপুৰ। ইয়াৰ পিছৰটো হৈছে ভাৰতীয় অসামৰিক বিমান চলাচল মন্ত্ৰালয়ৰ উদ্যোগত হোৱা UDANৰ এ বৰ্ণটিৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যন নম্বৰ এ হৈছে আম, বি হৈছে এয়াৰ, চি হৈছে আকাশ, ডি হৈছে এভিয়েশ্যন। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ আম। ইয়াৰ পিছতলৈ যাম 10 লাখ কোটিৰ বজাৰ মূল্যায়নৰ লক্ষ্যত উপনীত হোৱা প্ৰথম ভাৰতীয় কোম্পানীটো কি? অপশ্যন নম্বৰ এ হৈছে এয়াৰটেল, অপশ্যন নম্বৰ বি হৈছে TCS, চি হৈছে উইপ্ৰ, ডি হৈছে ৰিলায়েন্স। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ৰিলায়েন্স। ইয়াৰ মালিক বৰ্তমান হৈছে মুকেশ আম্বানী। ইয়াৰ পিছতলৈ যাম নৃত্যশৈলী আৰু সংলগ্নিত স্থানীয় ৰাইজৰ সম্পৰ্কীয় নিম্নলিখিত কোনটো যুগ্ম অশুদ্ধ? অপশ্যন নম্বৰ এ হৈছে যক্ষগান তামিলনাডু, বি হৈছে সত্ৰীয় অসম, চি হৈছে মোহিনীয়াট্টম কেৰালা, ডি হৈছে ওডিচি উৰিষ্যা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ যক্ষগান তামিলনাডু। ইয়াৰ পিছতলৈ যাম অসমৰ একমাত্ৰ ৰামচাৰ ক্ষেত্ৰ জলাশয়টি হৈছে অপশ্যন নম্বৰ এ হৈছে দীপৰ বিল, বি হৈছে বৰদলনি, চি হৈছে চান্দুবি বিল, ডি হৈছে ডিব্ৰু চৈখোৱা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ দীপৰ বিল। ইয়াৰ পিছতলৈ যাম নিম্নলিখিত মন্ত্ৰালয়সমূহৰ কোনটো বেটি বাচাও বেটি পঢ়াও আঁচনিৰ সৈতে সংলগ্ন নহয়? অপশ্যন নম্বৰ এ হৈছে স্বাস্থ্য আৰু পৰিয়ালৰ কল্যাণ মন্ত্ৰালয়, বি হৈছে গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়, চি হৈছে মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়, ডি হৈছে মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়। ইয়াৰ পিছতলৈ যাম অসম চিকিৎসা মহাবিদ্যালয় ক'ত অৱস্থিত? এই কুৱেশ্যনটো মই আগতে দিছোঁ। অপশ্যন নম্বৰ এ হৈছে শিলচৰ, বি হৈছে যোৰহাট, চি হৈছে গুৱাহাটী, ডি হৈছে ডিব্ৰুগড়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি ডিব্ৰুগড়। ইয়াৰ পিছতলৈ যাম ভাৰত চৰকাৰৰ উদ্যোগত লোৱা মিছন ইন্দ্ৰধনুষ কি কাৰ্যৰ সৈতে জড়িত? অপশ্যন নম্বৰ এ হৈছে টীকাকৰণ, বি হৈছে পৰিচ্ছন্নতা, চি হৈছে ডিজিটাইজেশ্যন, ডি হৈছে ৰাজপথ উন্নয়ন। অপশ্যন নম্বৰ এ হৈছে শুদ্ধ উত্তৰ টীকাকৰণ। ইয়াৰ পিছতলৈ যাম ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে 1919 চনত নিম্নলিখিত কোনটো ঘটনা বা কাৰ্য সংঘটিত হোৱা নাছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ চি বংগ বিভাজন। বংগ বিভাজন বহুত আগতে আছিল। নিম্নলিখিত কোনটো স্থান পেট্ৰলিয়াম খণ্ডৰ সৈতে জড়িত নহয়? অপশ্যন নম্বৰ এ হৈছে দুলিয়াজান, বি হৈছে নাজিৰা, চি হৈছে বঙাইগাঁও, ডি হৈছে মাৰ্ঘেৰিটা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাত চুনশিলৰ ভাণ্ডাৰ আছে। ইয়াৰ পিছতলৈ যাম কোনখন দেশত সৰ্বপ্ৰথমে পণ্য সেৱা কৰ GST ৰূপায়ণ কৰা হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে জাৰ্মানী, বি হৈছে ফ্ৰান্স, চি হৈছে কানাডা, ডি হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি ফ্ৰান্স। ফ্ৰান্সৰ ৰাজধানী পেৰিছ। ইয়াৰ পিছতলৈ যাম 2022 চনৰ জানুৱাৰী মাহ অনুযায়ী ৰাজ্যসভাত সৰ্বোচ্চ সংখ্যক আসন থকা ৰাজ্যখন হৈছে অপশ্যন নম্বৰ এ হৈছে কৰ্ণাটক, বি হৈছে মধ্যপ্ৰদেশ, চি হৈছে ৰাজস্থান, ডি হৈছে উত্তৰ প্ৰদেশ। ইয়াৰ শুদ্ধ উত্তৰ উত্তৰ প্ৰদেশ। ইয়াৰ পিছতলৈ যাম কোন ৰজাৰ শাসনকালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। অপশ্যন নম্বৰ এ হৈছে হৰ্ষবৰ্ধন, বি হৈছে অশোক, সি হৈছে বিষ্ণুগুপ্ত, ডি হৈছে সমুদ্রগুপ্ত। এর শুদ্ধ উত্তর হচ্ছে অপশন নম্বর এ হর্ষবর্ধন।
আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব আৰু সদায় এনেধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।